আজি তেওঁলোকক সকলোকে আজি আমাৰ মৰিগাঁও জিলাখনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন অসমখনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি তিৱা সাংস্কৃতিক মহোৎসৱ তেওঁলোকে যি উদযাপন কৰিছে আৰু এই উদযাপনৰ জৰিয়তে আমাৰ সমাজখনক একতাৰ ডোলেৰে বন্ধাৰ যি প্ৰচেষ্টা আৰু তিৱা সমাজখনক অকল ভাৰতবৰ্ষতে নহয় বিশ্বৰ দৰবাৰত যি উপস্থাপন কৰাৰ প্ৰচেষ্টা তেওঁলোকে কৰিছে আজি সেই প্ৰচেষ্টা তেওঁলোকৰ যাতে সফল হওক আৰু পুনৰবাৰ তেওঁলোকে যাতে যি মনস্থ কৰি আজি এই কাৰ্যসূচী তেওঁলোকে হাতত লৈছে সমাজখনক তেওঁলোকে একতাৰ ডোলেৰে বান্ধিছে তাৰ আমি শলাগ লৈছোঁ তেওঁলোকক আমি আমাৰ শুভেচ্ছা শুভকামনা জনাইছোঁ আজি তেওঁলোকক সকলোকে আজি আমাৰ মৰিগাঁও জিলাখনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন অসমখনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি তিৱা সাংস্কৃতিক মহোৎসৱ তেওঁলোকে যি উদযাপন কৰিছে আৰু এই উদযাপনৰ জৰিয়তে আমাৰ সমাজখনক একতাৰ ডোলেৰে বন্ধাৰ যি প্ৰচেষ্টা আৰু তিৱা সমাজখনক অকল ভাৰতবৰ্ষতে নহয় বিশ্বৰ দৰবাৰত যি উপস্থাপন কৰাৰ প্ৰচেষ্টা তেওঁলোকে কৰিছে আজি সেই প্ৰচেষ্টা তেওঁলোকৰ যাতে সফল হওক আৰু পুনৰবাৰ তেওঁলোকে যাতে যি মনস্থ কৰি আজি এই কাৰ্যসূচী তেওঁলোকে হাতত লৈছে সমাজখনক তেওঁলোকে একতাৰ ডোলেৰে বান্ধিছে তাৰ আমি শলাগ লৈছোঁ তেওঁলোকক আমি আমাৰ শুভেচ্ছা শুভকামনা জনাইছোঁ আজি তেওঁলোকক সকলোকে আজি আমাৰ মৰিগাঁও জিলাখনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন অসমখনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি তিৱা সাংস্কৃতিক মহোৎসৱ তেওঁলোকে যি উদযাপন কৰিছে আৰু এই উদযাপনৰ জৰিয়তে আমাৰ সমাজখনক একতাৰ ডোলেৰে বন্ধাৰ যি প্ৰচেষ্টা আৰু তিৱা সমাজখনক অকল ভাৰতবৰ্ষতে নহয় বিশ্বৰ দৰবাৰত যি উপস্থাপন কৰাৰ প্ৰচেষ্টা তেওঁলোকে কৰিছে আজি সেই প্ৰচেষ্টা তেওঁলোকৰ যাতে সফল হওক আৰু পুনৰবাৰ তেওঁলোকে যাতে যি মনস্থ কৰি আজি এই কাৰ্যসূচী তেওঁলোকে হাতত লৈছে সমাজখনক তেওঁলোকে একতাৰ ডোলেৰে বান্ধিছে তাৰ আমি শলাগ লৈছোঁ তেওঁলোকক আমি আমাৰ শুভেচ্ছা শুভকামনা জনাইছোঁ আজি তেওঁলোকক সকলোকে আজি আমাৰ মৰিগাঁও জিলাখনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন অসমখনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি তিৱা সাংস্কৃতিক মহোৎসৱ তেওঁলোকে যি উদযাপন কৰিছে আৰু এই উদযাপনৰ জৰিয়তে আমাৰ সমাজখনক একতাৰ ডোলেৰে বন্ধাৰ যি প্ৰচেষ্টা আৰু তিৱা সমাজখনক অকল ভাৰতবৰ্ষতে নহয় বিশ্বৰ দৰবাৰত যি উপস্থাপন কৰাৰ প্ৰচেষ্টা তেওঁলোকে কৰিছে আজি সেই প্ৰচেষ্টা তেওঁলোকৰ যাতে সফল হওক আৰু পুনৰবাৰ তেওঁলোকে যাতে যি মনস্থ কৰি আজি এই কাৰ্যসূচী তেওঁলোকে হাতত লৈছে সমাজখনক তেওঁলোকে একতাৰ ডোলেৰে বান্ধিছে তাৰ আমি শলাগ লৈছোঁ তেওঁলোকক আমি আমাৰ শুভেচ্ছা শুভকামনা জনাইছোঁ অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী অৰ্থপেডিক চাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080